Hi everyone, welcome to Healthy Living with Munni. ভোগালী বিহুৰ বহুত শুভেচ্ছা থাকি সকলোলৈকে আশা কৰোঁ সবেই ভালে আছে। আজি মই আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে মোৰ নিজৰ হেল্থ ট্ৰান্সফৰমেশ্যনটো শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ, যিহেতু আগৰ ভিডিঅ'টিত মই কৈ থৈছিলোঁ যে নেক্সট ভিডিঅ'ত নিজৰ ট্ৰান্সফৰমেশ্যনটো শ্বেয়াৰ কৰিম বুলি। গতিকে কেনেকৈ মই 90 এবভ ৱেইটৰ পৰা আজি 50+ ৱেইট মেইনটেইন কৰিব পাৰিছোঁ। ইয়াতে এইটো প্লেটফৰ্মত যিসকল মোৰ চিনাকি আছে, স্কুল হায়াৰ ছেকেণ্ডেৰী আৰু কলেজ লাইফৰ ফ্ৰেণ্ডসকল, সেইসকলে নিশ্চয় গম পায় মোৰ ট্ৰান্সফৰমেশ্যন বা চেঞ্জেছটো। মোৰ দেখিছে, গতিকে কেতিয়াৰ পৰা মোৰ আগ্ৰহটো জন্মিছে। আগতে মোৰ চিনাকি বুলি ক'লে শকত ছোৱালীয়ে আছিলোঁ, ক্লাছৰ শকত ছোৱালী, গাঁৱৰ শকত ছোৱালী বুলি ক'লে মোকে বুজি পায় আৰু। তো তেনেকুৱা হায়াৰ ছেকেণ্ডেৰীলৈকে আছিলোঁ মই। তাৰপিছত যেতিয়া কলেজ লাইফ ষ্টাৰ্ট কৰিছোঁ, তেতিয়াৰ পৰা চেঞ্জেছটো মোৰ লাইফত আহিছে। গতিকে মই পোনপ্ৰথমে সকলো ৰাইজক এটা কথা ক'ব বিচাৰোঁ যে মানুহে চেষ্টা কৰিলে কৰিব নোৱাৰা কাম একো নাই। নাথিং ইজ ইম্পচিবল। আপোনালোকে যদি নিজৰ গ'লটো স্থিৰ কৰি লয় আৰু চেষ্টা কৰে, অলপ ধৈৰ্য ধৰে, তেতিয়াহ'লে যিকোনো কামত ছাকচেছ হ'ব পাৰিব, যিটো মোৰ ক্ষেত্ৰতো হৈছে। একচুৱেলি চাগে হায়াৰ ছেকেণ্ডেৰীলৈকে বা কলেজ লাইফৰ আগত মই হেল্থৰ গুৰুত্ব বুজি পোৱা নাছিলোঁ, হেল্থ কনচিয়াছ একেবাৰে নাছিলোঁ, যাৰ কাৰণে নেকি ৱেইট গেইন হৈ মই 94 kg ৱেইট পাইছিলোঁগৈ। আৰু কিছুমান হেল্থ ইছ্যুজ মোৰ বডি ফেচ কৰি আছিলোঁ। লাইক ইমান কম এজতে মোৰ বেক পেইন হৈছিলে, বেছি সময় ৰখি থাকিব নোৱাৰোঁ, হাত ভৰি বিষায়। দেন PCOS যিটো ফিমেলৰ কমন চিমটমছ হয়, সেইটো মোৰ ক্ষেত্ৰত দেখা দিছিলে। আৰু চলিউশ্যন এটাই আছিলে ৱেইট লছ কৰাটো। আৰু যিহেতু গুৰুত্ব বুজি পোৱা নাছিলোঁ হেল্থৰ, গতিকে সেইটো সময়ত সেইটো সক্ষমো হোৱা নাছিল। তাৰপিছত যেতিয়া মই কলেজ লাইফত গ'লোঁ, তেতিয়াতে হঠাৎ মোৰ মনলৈ আহিল আৰু যে চাওঁচোন অকণমান চেঞ্জ আনিখিনি মোৰ নিজৰ লাইফটোত অলপ কষ্ট কৰি নিশ্চয় পাৰিম বুলি। তাৰপিছত সেইটো সময়ত ধৰক নতুন চিডিউল এটা ষ্টাৰ্ট হৈছিলে। প্ৰফেশ্যনেল কোৰ্চত এনেও হেক্টিক চিডিউল এটা থাকেই, তাতে ক্লিনিকেল ডিউটি থাকে, ক্লাছ পাতি থাকে, আৰু তাৰ লগতে মই ডিচিশ্যন লৈছিলোঁ নিজৰ হেল্থটো মেইনটেইন কৰা। গতিকে গোটেইখিনি কাম একেলগে ষ্টাৰ্ট কৰিছিলোঁ আৰু অলপমান সময় লাগিছিল বাৰু, চাগে 2 years মান লাগি গৈছিলে মই নৰ্মেল যিটো 60 kgলৈকে আহিবলৈ। আৰু যেতিয়া মই 60 kg ৱেইট মেইনটেইন কৰি আছিলোঁ, তাৰ পৰা আজি 10 বছৰ, অলমষ্ট 10 বছৰ ৰানিং, এতিয়ালৈকে মই নিজৰ হেল্থটো মেইনটেইন কৰিব পাৰিছোঁ। এতিয়া মই 55 kgত আছোঁ। আৰু কি হয়, সেই আগৰ যিটো ৱেইট গেইন হৈছিলে, সেই ৱেইটলৈকে মই আজিলৈকে ঘূৰি যোৱা নাই আৰু কেতিয়াও যাবও নিবিচাৰোঁ। আৰু সেই যিখিনি হেল্থ ইছ্যুজ মই ফেচ কৰি আছিলোঁ, এই গোটেইখিনি হেল্থ ইছ্যুজ এতিয়া ৰিডিউচ হৈছে। নিজকে বহুত এক্টিভ ফিল কৰোঁ। আৰু সেই আগৰ শকত মুন্নিজনী হয়তো আজি হৈ থকা নাই মই। আৰু তাৰ লগতে দেউতাৰ ছেকেণ্ড ছোৱালী বুলি চিনাকি দিব লগা হয়। তো এইখিনিয়ে আৰু ছেকেণ্ড ছোৱালী নহয়, একচুৱেলি মই সেইজনী মুন্নিয়ে হৈ আছোঁ। কিন্তু ভাল লাগে নিজৰ মনটোত যেতিয়া সোধে কোনোবাই যে তুমি সৰু ছোৱালীজনী নেকি। তো তাকে আৰু মানুহে কৰিব নোৱাৰা কাম একো নাই। কিছুমান সৰু বস্তুৱে আমাক ইনস্পায়াৰ কৰিব পাৰে নিজক পজিটিভ ৱেত লৈ যাবলৈ। নিজক হেল্থটো ভালকৈ মেইনটেইন কৰাটো আমাৰ কাৰণে, চবৰ কাৰণে বহুত বেছি দৰকাৰী। আৰু আমি যদি নিজৰ হেল্থটো মেইনটেইন কৰোঁ, তেতিয়াহ'লে নিজৰ ডেইলি লাইফতো, নিজৰ কৰ্মক্ষেত্ৰতো গুৰুত্ব দিব পাৰোঁ। গতিকে ৰাইজ, যদি আপোনালোকৰ বা যিসকল ফ্ৰেণ্ডছ আছে, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব।